নমস্কাৰ, কেলভিন আছাম ইউটিউব চেনেল আৰু কেলভিন লংমেৰি ফেচবুক পেজটিলৈ সকলোকে স্বাগতম জনালোঁ। আপুনি 2025 আৰু 26 চনৰ SSC GD মেডিকেলৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰি আছে নেকি? আৰু যদি আছে, আপোনাৰ BP খুব বেছি হাই হৈ আছে নেকি? আপুনি এইটো সমস্যাত ভুগি আছে নেকি? যদি আছে, আপুনি এই ভিডিঅ'টো চাওক, কিয়নো মই এই ভিডিঅ'টোত ক'ম আপুনি ব্লাড প্ৰেছাৰটো কেনেকৈ নৰ্মেল কৰি ৰাখিব পাৰি আৰু মেডিকেল পইণ্টৰ পৰা নিজকে বচাই ৰাখিব পাৰি। তো প্ৰথমে আপুনি এইটো ট্ৰিক্স ফ'ল' কৰিব যে যিসকলৰ BP বেছি হাই আছে, আপুনি ঘৰৰ পৰা যোৱাৰ আগতে তেতেলী টেঙা ল'ব। তেতেলী টেঙা লৈ পেলাই পানী বটলত মিহলাই আপুনি যোৱাৰ আগতে খাই যাব অকণ আৰু বেছি নাখাব, কাৰণ বেছি খালে পেচাবো হৈ যাব, পেচাব বাৰে বাৰে কৰি থাকিবলগীয়া হ'ব। তো আপোনালোকে যেতিয়া মেডিকেল চেণ্টাৰলৈ যাব, বাহিৰতো খাব আৰু ভিতৰলৈ যেতিয়া আপুনি যাব, বেগতে ভৰাই লৈ যাব। আৰু মেডিকেল চেণ্টাৰৰ ভিতৰত থাকোঁতে আপুনি যিকোনো উপায় কৰি মাজে মাজে আপুনি এই তেতেলী টেঙাৰ পানীখিনি খাই থাকিব। যিহেতু তেতেলী টেঙা খালে বহুত পৰিমাণে BPটো নৰ্মেলত ৰাখি দিয়ে বা ল' কৰি থ'ব পাৰে। এতিয়া আপুনি এই ট্ৰিক্সটো ফ'ল' কৰিব, ইমপ্লিমেণ্ট কৰিব, বহুত এইটো ভাল কাৰ্যকৰ হয়। আমি যেতিয়া কৰিছিলোঁ, আমাৰ বহুতো ল'ৰাই তেনেকুৱা সেইটো ট্ৰিক্স ফ'ল' কৰিছিলে, তো বহুতো ভাল ফল পাইছিলে। আৰু ছেকেণ্ডতে হ'ল, দ্বিতীয়তে বহুত এইটো মষ্ট ইম্পৰ্টেণ্ট, বিশেষকৈ BPটো হাই হয় ল'ৰাবোৰ বেছিকৈ ভয় খোৱাৰ কাৰণে। সেইটো যেতিয়া BPটো চেক কৰিবলৈ যায় ন, তেতিয়া বহুত ল'ৰাবোৰ ভয় খাই যায় আৰু ভয় খোৱাৰ ফলত BPটো হাই হৈ যায় আৰু পালছটো বহুত পৰিমাণে হাই হৈ যায়। তো আপোনালোকে এইটো নকৰিব, ভয় নাখাব, একদমেই আপোনাৰ নৰ্মেলি যাব, দিমাগটো ঠাণ্ডা কৰি যাব, একেবাৰে ভয় নাখাব, কনফিডেঞ্চত যাব যাতে মোৰ কোনো মেডিকেল পইণ্ট নাই, মই আৰামছে ফিট হৈ আহিম। আৰু ভয় কোনো পধ্যে 1% নাখাব, মই আপোনালোকক কৈছোঁ। আৰু যদি আপুনি ভয় খায় আৰু এইটো ভুল কৰে, তেতিয়া আপোনাৰ ৰিমেডিকেল বা ৰিমেডিকেলৰ পইণ্ট আপুনি নিশ্চয় পাই যাব। গতিকে আপুনি এইটো ভুল নকৰিব, ভয় নাখাব, আপুনি নৰ্মেলি যাব, মোৰ কোনো মেডিকেল পইণ্ট নাই, মোৰ প্ৰেছাৰ ল' আছে, নৰ্মেল আছে, ঠিক আছে, আৰামছে যাব, আপুনি জুখিব, তেতিয়া আপুনি নৰ্মেলি আহি যাব। তো এইকেইটা ট্ৰিক্স মই ক'লোঁ। আৰু কিছুমান কি কৰে, প্ৰেছাৰটো যদি হাই থাকে, চেকআপ কৰাৰ আগত কি কয়, ডক্টৰী মেডিচাইন লৈ লয়। এইটো ভুল আপোনালোকে নকৰিব, কাৰণ যিসমূহ এনেকুৱা বহুত দীঘলীয়া পেচেণ্ট থাকে না BPৰ কাৰণে, সেইসকল ৰোগীহে এইবোৰ টেবলেট লয়। গতিকে আপুনি যদি এই টেবলেটটো ল'ব বিচাৰে, তেতিয়া ডক্টৰৰ ওচৰত যাব, ডক্টৰে যদি পৰামৰ্শ দিয়ে আপোনাক সেইটো নৰ্মেল কৰিবলৈ, টেবলেটটো যে ল'ব লাগে, তেতিয়া আপুনি ল'ব। আৰু যদি আপোনাক পৰামৰ্শ নিদিয়ে, তেতিয়া নল'ব, কাৰণ ইয়াৰ ৰিয়েকশ্যন পাছত বেলেগো হ'ব পাৰে। তো আপোনালোকক মই ক'লোঁ, আপুনি এইকেইটা ট্ৰিক্স ফ'ল' কৰক, আপোনাৰ BPটো নিশ্চয় নৰ্মেলি হৈ থাকিব। তো ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি দিয়ক, কাৰণ এনেকুৱা সমস্যাত বহুত ভুগি আছে আৰু বহুত ল'ৰা BPৰ কাৰণে ৰিমেডিকেল পায়। আজি মই আপোনালোকে এইটোৰ বিষয়ে অৱগত কৰিলোঁ। তো এনেকুৱা এটা মেডিকেল পইণ্টৰ বিষয়ে আপোনাক ভিডিঅ' দি থাকিম, চাই থাকিব। ধন্যবাদ।